মোৰ মেডিকেল ৰিপৰ্ট HIV পজিটিভ আহিল। যদি সকলো দেৱী দেৱতাৰে ভক্তি কৰাৰ পিছতো মোৰ এনেকুৱা ভয়ানক বেমাৰ হ'ব পাৰে, সেইকাৰণে মই সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ আহিলোঁ আৰু তেওঁৰ পৰা নাম দীক্ষা ল'লোঁ। সমগ্ৰ বিশ্বতে একো ঔষধ নাই, মইতো একেবাৰে ভাগি গ'লোঁ। মোৰ সৰু সৰু ল'ৰা ছোৱালী আছে, সিহঁতৰ এতিয়া কি হ'ব? এইডছৰ কোনো চিকিৎসা নাই। তেতিয়া মনোজে ক'লে যে ব'লা তালৈ। তেতিয়া মই ক'লোঁ নাই নাই, মই নোৱাৰোঁ, কাৰণ এই মদ আদি এইবিলাক বস্তু মই এৰিব নোৱাৰোঁ। মৰিবলৈ একো ভয় নাই, কিন্তু আকৌ ল'ৰা ছোৱালীৰো চিন্তা আহে। ছাৰ, আপুনি যিহেতু ক'লে আপোনাৰ HIV/AIDS আছিলে, ছাৰ এই বেমাৰটোৰ বিষয়ে আপুনি যি কৈ আছে, ছাৰ ইয়াৰ পৰীক্ষা আপুনি ক'ত কৰাইছিলে? হয় ছাৰ, ইয়াৰ বিষয়ে যেতিয়া মই বম্বেত মেডিকেল কৰাইছিলোঁ, তাৰ পৰা মই গম পাইছিলোঁ। আকৌ মই চিভিললৈ গৈও টেষ্ট কৰালোঁ, তাতেও সেই একে ৰিপৰ্টে ওলাল। তাৰপিছত মোৰ ঔষধ, চিভিলৰ এয়া ট্ৰিটমেণ্ট আছিল, মই এইবোৰ ঔষধ খাইছিলোঁ। আৰু এতিয়া মই যেতিয়াৰ পৰা সন্ত ৰামপালদেৱৰ পৰা নাম উপদেশ লৈছোঁ, সাধনা কৰোঁতে কৰোঁতে মোৰ যি এয়া HIV/AIDS আছিল, সেয়া একেবাৰে ঠিক হৈ গৈছে। মোৰ এতিয়া একো অসুবিধা নাই। ছাৰ, কি আহিছে ৰিপৰ্টত? এবাৰ দেখাব। এয়া মোৰ HIV টেষ্ট আছিলে। HIV-1 আৰু HIV-2 দুয়োটাই নিগেটিভ দেখাইছে।